বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল খবৰ এটা লৈ আহিছোঁ। যিহেতু মই এটা ভিডিঅ' দিছিলোঁ আপোনালোকক, হিমাচলত আমাৰ যোনখিনি হিমাচল প্ৰদেশত ইণ্ডিয়ান আৰ্মিৰ আণ্ডাৰত পষ্টখিনি ওলাইছিলে যে পতাৰৰ, সেই পষ্টখিনিত মই এপ্লাই কৰিবলৈ কেনেকুৱা প্ৰচেছিঙত গোটেইখিনি ভিডিঅ' দিছিলোঁ। তেতিয়া বহুতখিনি ল'ৰাই মোক কমেণ্ট কৰিছে যে দাদা, আমাৰ অসমৰ কাৰণে অৰুণাচলত পষ্ট ওলায় প্ৰত্যেক বছৰে, এইখিনি পষ্ট কেতিয়া ওলাব বুলি কৈ কিনে বহুতখিনিয়ে কমেণ্ট কৰিছিলে। এতিয়া মই সম্পূৰ্ণভাৱে নটিফিকেশ্যনটো মোৰ হাতত আহি পৰিছে, গতিকে মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দি দিওঁ বুলি ভাবিছোঁ। আপোনালোকৰ অসমৰ পষ্টখিনি বৰ্তমান ওলাই গ'ল। মে' মাহত আপোনালোকৰ ভৰ্তি আছে। আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব, ডকুমেণ্টছ কি লাগিব, মই সকলো এই ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আমাৰ অসমৰ ল'ৰাখিনিৰ কাৰণে অৰুণাচলত ভৰ্তিটো ল'ব 8 মে' তাৰিখৰ পৰা 13 মে'লৈকে। এইটো কোনো ইণ্টাৰনেটত নটিফিকেশ্যন দিয়া নাই, এইটো ডাইৰেক্ট অফলাইন নটিফিকেশ্যন হয়। যিহেতু মোৰ লগৰ তাত অলৰেডি কৰি থাকে, তেখেতে বহুত বছৰৰ পৰাই কৰি আছে পথাৰত, তেখেতে মোক নটিফিকেশ্যনটো দি দিলে যে ইমান তাৰিখৰ পৰা ইণ্টাৰভিউ হ'ব, ইমান তাৰিখলৈকে গোটেইখিনি নটিফিকেশ্যনখিনি দি দিছে। মই গতিকে আপোনালোকক আজি সম্পূৰ্ণ নটিফিকেশ্যনটো মই দেখাই দিব চেষ্টা কৰিম। আৰু যিসকলে পথাৰত কাম কৰিম বুলি ভাবিছে ইণ্ডিয়ান আৰ্মিৰ লগত হেল্পাৰ, এই পষ্টখিনিতো পাৰ্মানেণ্টলি পষ্ট নহয়। সেই পষ্টখিনি আপোনালোকৰ 6 মান্থৰ কাৰণে লোৱা হয়, 6 মাহৰ কাৰণে লোৱা হয় আৰ্মিৰ হেল্পাৰটো। আপোনালোকৰ তাতে চেলাৰী দিয়ে, আপোনালোকক 32,000কৈ চেলাৰী দিব। লগতে আপোনালোকৰ ডকুমেণ্টছখিনিৰ কথা যদি ক'ব যাওঁ, আপোনালোকৰ 1 নম্বৰতে পুলিচ ভেৰিফিকেশ্যন কিন্তু লাগিব। আৰু আপোনালোকে লগতে 8 পঢ়া হ'লে হৈ যাব। 8 পঢ়ালৈকে যদি আছে আপোনালোকৰ, তেনেহ'লে যাব পাৰিব। আৰু আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো লাগিব। লগতে আপোনালোকৰ এটা ইঞ্চুৰেঞ্চ খুলি ল'ব লাগিব। আপোনালোকে যিকোনো এটা ইঞ্চুৰেঞ্চ খুলি লওক, বা লাইফ ইঞ্চুৰেঞ্চৰ কিবা এটা সৰু এটা পেকেজত হ'লেও খুলি লওক, তেতিয়া আপোনালোকে জইনিংটো কৰিব পাৰিব। ঠিক আছে, আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব, আপোনালোকক 100 মিটাৰ ৰানিং কৰিব দিব। একদম শ্ল'লি ৰানিং কৰিব লাগিব। আপোনালোকে লগত 50 নহয়, 25 কেজি আপোনালোকে কান্ধত কিবা এটা বস্তু দি দিব। সিহঁতে ৱেট 25 এনেকুৱা ৱেট দি দিব। সেই ৱেটটো লৈ কিনে আপোনালোকে 100 মিটাৰ ৰানিং কৰিব লাগিব, একদম শ্ল' ৰানিং। আৰু তাৰপিছত ডকুমেণ্টছখিনি এইখিনিয়ে লাগিব। গোটেইখিনি ডকুমেণ্টছ মানে কি আৰু পুলিচ ভেৰিফিকেশ্যন, ইঞ্চুৰেঞ্চ, আপোনালোকৰ আৰু লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ এটা লাগিব, কি আপোনালোকৰ বেংক পাছবুকটো 100% লাগিব। ঠিক আছে, ষ্টেট বেংকৰ আপোনালোকৰ বেংকৰ একাউণ্ট লাগিব। আৰু এইটো 8 মে'ৰ পৰা 13 মে'ৰ লৈকে ল'ব। আৰু আপোনালোকৰ লেপন ষ্টেডিয়ামত ল'ব, ডিৰাক ডিষ্ট্ৰিক্টত। ঠিক আছে, আপোনালোকে হয়তো বহুতে চিনি পায়, হয়তো বহুতে চিনি নাপায়। মই নটিফিকেশ্যন আপোনালোকক দেখাই দিছোঁ, চাই লওক আপোনালোকে। ইয়াতো কোনো অফলাইন নটিফিকেশ্যন হয়। আৰু যিসকলে যাম বুলি ভাবি আছে, আপোনালোকে সকলোৱে এই ডকুমেণ্টছখিনি ৰেডি কৰি লওক। 6 মাহৰ কাৰণে আপোনালোকে ভাল এটা ইনকাম কৰিব পাৰিব তাতে। কামখিনি ইমান হাৰ্ড কাম নহয়। ঠিক আছে, যোনে যাম বুলি ভাবিছে আপোনালোকে ৰেডি কৰি লওক ডকুমেণ্টছখিনি। আৰু লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ ওপৰত আৰু যদি এক্সট্ৰা নটিফিকেশ্যন মই কিবা পাওঁ, আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু অলৰেডি আমি যাম তাতে, সকলোৱে লগ পাম। বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজি ইমানতে সমাপ্ত কৰিম। নেক্সট ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আৰু যিসকলে যাব, সকলোকে লগ পাম তাতে অৰুণাচলত গৈ কিনে 8 মে' দিনাখন। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ, সকলোকে এৰিছোঁ। বাই বাই, থেংক ইউ।